হয় মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ বাসভৱনত। আমি জানিব পাৰিছোঁ যে প্ৰায় এঘণ্টাৰ পূৰ্বৰ পৰা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিশেষ দলৰ দ্বাৰা এইগৰাকী বিষয়াৰ বাসগৃহত তীব্ৰ অভিযান চলোৱা হৈছে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগৰ সন্দৰ্ভত। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ইতিমধ্যে 1/2025 নম্বৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা 6জনীয়া এই দলটোৱে প্ৰায় এঘণ্টা পূৰ্বৰে পৰা এইগৰাকী মুখ্য কাৰ্যবাহী বিষয়াৰ বাসগৃহত তীব্ৰ অভিযান অব্যাহত ৰাখিছে। জানিব পৰা মতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে প্ৰায় 2 বছৰ 9 মাহ দিন শিৱসাগৰত কৰ্মৰত হৈ থকা এই বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু এই অভিযোগৰ ভিত্তিতে এই অভিযান চলোৱা হৈছে বুলি জানিব পৰা হৈছে। ইয়াৰ বিপৰীতে কিন্তু এই সমগ্ৰ অভিযানৰ আঁৰত ৰাজনৈতিক অভিসন্ধি থকা বুলি বিভিন্ন সূত্ৰই জানিবলৈ দিছে। যিহেতু বিষয়াগৰাকী কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন বিধায়িকাৰ ভাতৃ আৰু আগন্তুক সময়ছোৱাত 2026ত এইগৰাকী বিষয়াই ধেমাজি সদৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতাত নমাৰ কথা ইতিমধ্যে চৰ্চিত হৈ আহিছিল আৰু এই এনেবোৰ তথ্যৰ ভিত্তিতে এই অভিযান চলাইছে বুলি বিভিন্ন সূত্ৰই জানিবলৈ দিছে। আমাৰ হাতত পৰা আন এক তথ্য অনুসৰি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটটোৱে সমান্তৰালভাৱে 1/2025 নম্বৰ গোচৰৰ ভিত্তিত ধেমাজিৰ গোগামুখ অঞ্চলত থকা অশ্বিনী কুমাৰ দলেৰ পৈতৃক গৃহতো আন এক অভিযান চলাই আছে বুলি জানিব পৰা AS06AF 5131 নম্বৰ যিখন চৰকাৰী বাহন সেই বাহনখনো তেওঁলোকে ইতিমধ্যে প্ৰথম অৱস্থাত তালাচী চলাইছে আৰু তাৰ পিছতে আচলতে অশ্বিনী কুমাৰ দলেৰ বাসগৃহত দলটো প্ৰৱেশ কুমাৰ দলেৰ বাসগৃহৰ ভিতৰৰ পৰা কিবা সামগ্ৰী আপত্তিজনক সামগ্ৰী অথবা নগদ ধন উদ্ধাৰ হৈছে নে নাই হোৱা সেয়া এতিয়ালৈকে জানিব পৰা নাই। শিৱসাগৰৰ পৰা আশ্ৰফুৰ ৰহমান, ই নিউজ।